গড়েশ্বৰত উদ্যোগী আৰু বিনিয়োগকাৰীৰ সন্মিলনত উপস্থিত থাকে বিটিআৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিং। গড়েশ্বৰত আজি অনুষ্ঠিত হয় এক উদ্যোগ আৰু বিনিয়োগকাৰী সন্মিলন। বিটিআৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত তথা NRDS ব্যৱস্থাপনাত আৰু গড়েশ্বৰ ব্যৱসায় সমিতিৰ সহযোগত গড়েশ্বৰ বিশ্বৰাভা ভৱনত অনুষ্ঠিত হয় এই সন্মিলনখন। তামোলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলনেৰে এই সন্মিলনখনিৰ শুভ উদ্বোধন কৰে। সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিং এই সভাৰ লগত সংগতি ৰাখি ব্যৱসায়ীসকলৰ সুবিধাৰ্থে লোন মেলাৰ আয়োজন কৰে। এই লোন মেলাত অংশগ্ৰহণ কৰে গড়েশ্বৰস্থিত SBI, ইউকো বেংক, অসম গ্ৰামীণ বিকাশ বেংক আৰু কানাড়া বেংকে। আজি আমাৰ গড়েশ্বৰত যে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এণ্টাৰপ্ৰেনাৰ মিট উইথ যে আমাৰ বেংকবিলাকে যে DIC লোনটো পাওঁতে যিমানখিনি টাফ মানে ব্যৱসায়ী সমিতি আৰু ইণ্ডাষ্ট্ৰিয়েলৰ লগত এই DIC লোনবিলাক আজিকালি মানুহে এপ্লাই নকৰে, ঘূৰি নাপায় বুলি যিটো এৱাৰনেছ। আজি আমি এৱাৰনেছ গড়েশ্বৰত আৰম্ভ কৰিছোঁ। গড়েশ্বৰৰ পৰা মোৰ BTATত আমাৰ 40টা সমষ্টি আছে। 40টা সমষ্টিতে এৱাৰনেছো কৰিম আৰু এটা কাম কৰিম যে অলপ ইজি প্ৰচেছেৰে যাতে মানুহখিনিক সহায় কৰি ব্যৱসায়টো আগুৱাই লৈ যাব পাৰে। তাৰপিছত আমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাক আমাৰ তাত লেণ্ড ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত BTATত 200 একৰ আছে, 200 একৰ আছে। মই এইটো যেনেকুৱা আমাৰ ইয়াতে আছে 30 তামোলপুৰ ডিষ্ট্ৰিক্টত 30 বিঘা আছে তামোলপুৰত, তেনেকুৱাকৈ টোটাল এৰিয়াত 200ৰ ওপৰত আছে। তো মই ভাবি আছিলো যে মাটিখিনি সৰু পাৰ্ট কৰি ইণ্ডাষ্ট্ৰি জনে বহাব, সিহঁতক লিজত দি সিহঁতে ইণ্ডাষ্ট্ৰি কৰি খাই থাকিব, চলি থাকিব আৰু লগত আমাৰ মানুহখিনি বাহিৰত যাব নালাগে, বাহিৰত গৈ কাম কৰিব নালাগে। এইটো হিচাপত আজি আমি ইয়াত ফাৰ্ষ্ট গড়েশ্বৰৰ পৰা আৰম্ভ কৰিছোঁ এণ্টাৰপ্ৰেনাৰ মিট। তো মই এইখিনি ক'ব পাৰোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি এইখিনি গোটেইখিনি কমপ্লিট কৰিম আৰু আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা মাৰ্জিন মানি দিয়া হয়, যিটো আপুনি যদি 1 লাখ টকা লৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰম্ভ কৰে তাত 35,000 ছাবচিডি এটা দিয়া হয়। তো এই ছাবচিডিটো মানুহে ৰাইজে ল'ব নালাগে। ৰাইজে যিখিনি আহে এইটো 100% মানে ৰিয়েলিটি নথকা মানুহবিলাকে আহে। যে আপুনি ব্যৱসায় কৰিছে, যোনে ব্যৱসায় কৰিছে সি নাহে আৰু যোনে পইচাটো ল'ব আহে। এই ক্ষেত্ৰত মই ৰাইজক চবকে কৈছোঁ যে যোনে ব্যৱসায় কৰে আপোনালোকে এপ্লাই কৰক, যোনে লোন লৈছে আপোনালোকে এপ্লাই কৰক, আমি এইখিনি সহায় কৰিম আৰু নহ'লে আমাৰ পইচাখিনিও মিছইউজ হয় আৰু আমাৰ ব্যৱসায় বা আমাৰ ৰাইজৰ লগত আমি সহায় সহযোগিতা কৰোঁ। সন্মিলনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়ো, গড়েশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলীনা টাইট আৰু গড়েশ্বৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণ দাস স্বৰ্গীয়াৰী। গড়েশ্বৰৰ বহুসংখ্যক ব্যৱসায়ী উপস্থিত থাকে। হয়, আজি ইয়াতে এণ্টাৰপ্ৰেনাৰ্ছ মিটত আমি আহিছোঁ আৰু ইয়াত গড়েশ্বৰৰ যিমানখিনি উদ্যোগী আছে সেই উদ্যোগীখিনিক নিমন্ত্ৰণ কৰা হৈছে আৰু এই অনুষ্ঠানটো আজি আমাৰ যি আছাম এডভান্টেজ 2.0 চলি আছে তাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো এক বিশেষ মাত্ৰা পাইছে আৰু আমাৰ ইয়াত বিভিন্ন বিভাগে বিশেষকৈ বিটিআৰৰ ইণ্ডাষ্ট্ৰি বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ কিছু আমাৰ এম্পেনেল NGOs আছে, তেওঁলোকে আজি ট্ৰেইনিং দিব আৰু বিভিন্ন বেংকৰ ইয়াতে ষ্টল লগাইছে যাতে আমাৰ ইয়াতে আজি ঋণ সম্পৰ্কতো তেওঁলোকে কিছু সেৱা আগবঢ়াব পাৰে। ইতিমধ্যে কিছুমান পেণ্ডিং লোন হৈ আছে, সেইখিনি যাতে ইয়াতে ডিছবাৰ্চ কৰিব পাৰে, চেংচন কৰিব পাৰে। বেংক, এণ্টাৰপ্ৰেনাৰ, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট, বিটিআৰৰ আজি সন্মানীয় EM ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে আৰু আমি আশা কৰিছোঁ যে এই এণ্টাৰপ্ৰেনাৰ মিটৰ জৰিয়তে আমাৰ এডভান্টেজ আছাম 2.0 যি কাৰ্যসূচী চলি আছে তাক এক বিশেষ মাত্ৰা দিব। নিশ্চয় সফল হ'ব। আজি আমি বেংকত যিবিলাক লোন প্ৰপ'জেলছ কৰি আছে সেইবিলাক আমি ৰিভিউ কৰিছোঁ আৰু আমি যোৱা ডিচেম্বৰ মাহত আমি ইতিমধ্যে এটা দিনত লোন মেলা পাতি পেলাই 32 কোটি টকাৰ গভৰ্ণমেণ্ট স্পনচৰ্ড স্কিমবিলাকৰ লোন চেংচন হৈছে। গতিকে আজিও ইয়াতে আমাৰ বেংকৰ 4টা বেংকে পাৰ্টিচিপেট কৰিছে, ষ্টল লগাইছে আৰু তেওঁলোকৰ যিবিলাক পেণ্ডিং প্ৰপ'জেলছ আছে সেইবিলাকো আমি ৰিভিউ কৰিছোঁ যাতে সেইবিলাকত তেওঁলোকে লোন দিব পাৰে। আমাৰ MSMEৰ বিষয়েও আহিছে, সকলোৱে এক্সামিন কৰি আছে। কাৰোবাৰ যদি কিবা ডকুমেণ্টৰ অভাৱো আছে বা কিবা মানে বেলেগ ডেফিচিয়েঞ্চিজ আছে সেইখিনিও সম্পূৰ্ণ কৰি পেলাই যাতে তেওঁলোকে
লোন লৈ ব্যৱসায়ত আগবাঢ়ি যাব পাৰে তাৰে ব্যৱস্থা কৰা হৈছে। মানে বিটিআৰ চৰকাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট জড়িত থাকিব যে যিবিলাকে লোন লৈ ব্যৱসায় কৰে তাত আপোনাৰ 35% আমি মাৰ্জিন মানি এটা দিওঁ। মানে আপুনি 1 লাখ টকা যদি লোন লৈ ব্যৱসায় কৰিছে তাত 35,000 আমি ছাবচিডি দিওঁ। এই পইচাখিনি আমি দিম ৰাইজক যাতে ৰাইজে সহায় পায়। তো 65,000 ইহঁত হৈ গ'ল। 1 লাখ টকা আপুনি যদি লোন লৈছে তো আপুনি 1,35,000 দি আপুনি ব্যৱসায় কৰিব। তো এইখিনি আমাৰ তাত প্ৰচেছ কৰিলে ডকুমেণ্টছ দিলে আমি এইখিনি কাম কৰি ৰাইজক আমি সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়িক লোন দিম। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।